জিতুমণি ডেকা এই মুহূৰ্তত আপোনাৰ কাষলৈ ৰাখিছোঁ, যিটো মহানগৰীৰ বিভিন্ন প্ৰান্তত এতিয়া কেৱল কৃত্ৰিম বান। বৰ্তমান ৰুক্মিণী গাঁৱৰ অৱস্থা কেনেকুৱা? জিতুমণি। নিশ্চিতভাৱে উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে উন্নয়নৰ ফফুলা স্বৰূপ এজাক মাত্ৰ বৰষুণ আৰু বৰষুণৰ পিছতে গুৱাহাটী মহানগৰত কৃত্ৰিম বানপানীৰে ভৰিছে। মই উপস্থিত আছোঁ ৰুক্মিণী গাঁৱত আৰু ৰুক্মিণী গাঁৱৰ দৃশ্য দেখুৱাইছোঁ। এয়া আছে একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে। বৃহস্পতিবাৰে সন্ধিয়া অহা এজাক মাত্ৰ 1 ঘণ্টাৰ বৰষুণ আৰু বৰষুণৰ ফলত অবৰ্ণীয় পৰিস্থিতি হৈছে। এয়া আমি দৃশ্য দেখুৱাইছোঁ ৰুক্মিণী গাঁৱৰ, যিহেতু এই ৰুক্মিণী গাঁৱৰ যিসকল লোক আছে লোকসকল এতিয়া আমি ৰুক্মিণী গাঁৱৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। আমি পুনৰবাৰ আপোনালোকক দেখুৱাম কিছু কাৰিকৰী বিজুতি ঘটিছে, যিহেতু জিতুমণি ডেকা উপস্থিত আছে সেই স্থানত। আমি পুনৰবাৰ আপোনালোকক ৰুক্মিণী গাঁৱলৈ লৈ যাম, কিন্তু এই মুহূৰ্তত আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। যিহেতু মহানগৰত এতিয়া কেৱল পানী আৰু পানী আৰু কৃত্ৰিম বানে জৰুৰা কৰিছে গুৱাহাটী মহানগৰীক। কেৱল সামান্য এজাক বৰষুণতে এনেধৰণৰ পৰিৱেশ সৃষ্টি হৈ আহিছে মহানগৰীৰ বিভিন্ন প্ৰান্তত। আৰু যিহেতু এতিয়া বাৰিষাৰ সময়, বৰষুণৰ দেখুৱাইছোঁ দৃশ্য দেখুৱাইছোঁ, জলবন্দী হৈ পৰিছে পৰিস্থিতি, পৰিয়াল বন্ধ হৈ পৰিছে, দোকান পোহাৰ ব্যৱসায় সকলোৱে এক প্ৰকাৰ ক'ব লাগিব যে এয়া হৈছে ৰুক্মিণী গাঁৱৰ গুৱাহাটী স্মাৰ্ট চিটিৰ দুৰ্দশা। এয়া আমি দৃশ্য দেখুৱাইছোঁ ৰুক্মিণী গাঁৱৰ যি পৰিৱেশ, এই পৰিৱেশ একেবাৰে দুৰ্ভাগ্যজনক। যেতিয়াই বৰষুণ দিয়ে তেতিয়াই এজাক মাত্ৰ বৰষুণৰ ফলতে এনেদৰে পৰিস্থিতিৰ সৃষ্টি হৈ পৰে, জলবন্দী হৈ পৰে প্ৰতিগৰাকী পৰিয়াল। এই পথেৰে অৰ্থাৎ উপপথেই নহয়, মূল পথতো এতিয়া একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে। বাহনসমূহ বিকল হৈ পৰিছে, 2 চকীয়া 4 চকীয়াসমূহ বাহন বিকল হৈ পৰিছে। এই পথেৰে যদি আপুনি আহে হয়তো আপোনাৰ বাহনখনো বিকল হৈ পৰিব। কিন্তু স্মাৰ্ট চিটিৰ কথা কৈ থকাৰ এই চৰকাৰখনৰ দিনতে কিন্তু বৰষুণৰ পিছতে এনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু যি নাও আছে, এই নাৱেৰে এখন বা দুখন চলি আছে, সেই দুখনৰ লোকসকলক ওলাই লৈ আহিছে বা ব্যৱসায়সকল সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। কিন্তু এক প্ৰকাৰ আমি দৃশ্য দেখুৱাইছোঁ, এয়া মাত্ৰ ৰুক্মিণী গাঁৱৰ দৃশ্য নহয়, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, চান্দমাৰী, বেলতৰা, হাতীগাঁও প্ৰতিটো স্থানতে কিন্তু দেখা পোৱা গৈছে এনেদৰে পৰিৱেশ, য'ত বৰষুণৰ ফলতে এনেধৰণৰ অপৰিবৰ্ণনীয় পৰিস্থিতি। আৰু ইতিমধ্যে আমি সন্ধিয়া অৰ্থাৎ বৃহস্পতিবাৰে যি সন্ধিয়াৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ, সমগ্ৰ গুৱাহাটী ইতিমধ্যে দেখা পোৱা গৈছে জলবন্দী হৈ পৰাত। আৰু ঠিক একেদৰে গুৱাহাটী মহানগৰীৰ এই ৰুক্মিণী গাঁৱত যেতিয়াই বৰষুণ দিয়ে তেতিয়া এনেদৰে পৰিৱেশ দেখা পোৱা যায়। দোকান পোহাৰ সকলো বন্ধ হৈ পৰে, জলবন্দী হৈ পৰে প্ৰতিটো পৰিয়ালে। কিন্তু উন্নয়নৰ কৈ থকা চৰকাৰৰ দিনতে এয়া জানো উন্নয়ন হৈছে? এয়া হৈছে স্মাৰ্ট চিটিৰ এয়া হৈছে এক ফফুলা স্বৰূপ। যিটো সময়ত উন্নয়নৰ কথা কৰে, যিটো সময়ত নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে যে কৃত্ৰিম বানপানী ৰোধ কৰাৰ বা কৃত্ৰিম বানপানী ৰোধ কৰাৰ যি ব্যৱস্থা কৰাৰ যি প্ৰতিশ্ৰুতিয়ে, সেই প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পালন কৰিব পাৰিছে। আনফালে সমগ্ৰ ৰাজ্যজুৰি যি বানৰ বিভীষিকা চলি আছে, সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো কিন্তু এজাক মাত্ৰ বৰষুণৰ ফলতে এনেদৰে পৰিৱেশ সৃষ্টি হয়। এয়া ৰুক্মিণী গাঁৱৰ দৃশ্য। ঠিক একেদৰে দেখা পোৱা গৈছে যে যি থকা হৈছে হাতীগাঁও, অনিল নগৰ, নবীন নগৰ প্ৰতিটো স্থানতে কিন্তু এনেদৰে দেখা পাইছে। এই ৰবৰ যি নাও আছে, নাও লৈ অহা হৈছে আৰু এই নাৱেৰে হয়তো এই ৰুক্মিণী গাঁৱত যি লোকসকল জলবন্দী হৈছে, জলবন্দী হৈ থকা লোকসকলক উদ্ধাৰ কৰিব। কিন্তু এয়া আমি পৰিৱেশ দেখুৱাইছোঁ ৰুক্মিণী গাঁৱৰ প্ৰতিটো পৰিয়ালে, প্ৰতিখন ব্যৱসায় কিন্তু ইতিমধ্যে বন্ধ হৈ পৰিছে। এই যি কৃত্ৰিম বানপানীৰ ফলত দুৰ্ভোগ ভুগিব লগা হৈছে প্ৰতিগৰাকী লোকে। মহানগৰত এক চিন্তনীয় বিষয় হৈছে। কিন্তু আমি এক প্ৰকাৰ দেখুৱাব লাগিব যে ৰুক্মিণী গাঁৱত যিহেতু দুটা কথা ক'ব লাগিব, এক মানে যিহেতু তেওঁলোকে দুৰ্ভোগ ভুগি আছে, আনফালে যিখন উৰণ খেতিৰ ফলতো হয়তো বিভিন্ন সময়ত প্ৰশ্ন কৰি আছে বা এই অঞ্চলত যিসকল লোক আছে, সেই লোকসকলে বিভিন্ন সময়ত বিভাগীয় যিসকল দায়িত্বত থকা বিষয়ববীয়া আছে, তেওঁলোকৰ বিভিন্ন সময়ত উত্থাপন কৰি আছে, প্ৰশ্ন কৰিছে তেওঁলোকে যে কৃত্ৰিম বানপানী ৰোধ কৰাৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন ধৰণৰ তেওঁলোকে পৰিকল্পনা কৰাৰ কথা কৈছে। কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ সেই ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু এয়া মাত্ৰ ৰুক্মিণী। আমি যদি সম্ভৱ হয় এই স্থানীয় লোকসকলৰ পৰা কিন্তু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিন্তু এই পৰ্যন্ত স্থানীয় লোক বা যিসকল জলবন্দী আছে তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা ওলাবৰ কাৰণে অসম্ভৱ হৈ পৰিছে, কিয়নো একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে মই নিজে। আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ। আমি তেওঁলোকৰ লগতে হয় যদি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনালোকে জলবন্দী হৈ থকা লোকক লৈ আহিছে নেকি? আমি উদ্ধাৰ কৰি আছোঁ বৰ্তমানলৈকে। আমি ৰাতি ডেৰটালৈকে আছোঁ, ৰাতিপুৱা আহিছে, গোটেই ৰাতিটো আছে। বৰ্তমান 2খন আছে, ৰাতি আছিলে 2খন চলিছিলে। নাও কেইখন চলি আছে? বৰ্তমান 2খন চলি আছে বৰ্তমান। হয়, আকৌ আহিব লাগিল। আহিব।
নিশ্চিতভাৱে দুখন নাও চলি যিসকল লোক জলবন্দী হৈছে জলবন্দী হৈ থকা লোকসকলক এই ৰবট নাৱেৰে তেওঁলোকে উদ্ধাৰ কৰা পৰিলক্ষিত হৈছে কিন্তু এক প্ৰকাৰ ক'ব লাগিব উন্নয়নৰ কথা কৈ থকা উন্নয়নৰ যি স্মাৰ্ট চিটিৰ কথা কৈ থকা এইখন চৰকাৰৰ দিনতে এয়া হৈছে উন্নয়নৰ ফপোলা স্বৰূপ যেতিয়াই বৰষুণ দিয়ে যেতিয়াই একাঠু পৰ্যন্ত পানীৰে উপচি পৰে আৰু এয়া আমি ৰুক্মিণী গাঁৱৰ সমগ্ৰ দৃশ্য দেখুৱাইছোঁ জলবন্দী হৈছে সাগৰ মহাসাগৰলৈ ৰূপান্তৰিত হৈ পৰিছে এই ৰুক্মিণী গাঁও একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে অকল ৰুক্মিণী গাঁৱে নহয় হাতীগাঁৱৰ বেলতলা চাৰ্ভে হওক পানীখাটি হওক পাথৰকুঁৱাৰী হওক ছয়গাঁও প্ৰতিটো স্থানতে কিন্তু একাঠু পৰ্যন্ত এবুকু পৰ্যন্ত পানীৰ উপচি ইয়াৰ উপৰিও স্মাৰ্ট আৰক্ষীৰ যিসকল আছে অৰ্থাৎ সাতগাঁও আৰক্ষী চকী হওক বা গীতানগৰ থানাই হওক বা হাতীগাঁও এই তিনিখন থানাতো কিন্তু একাঠু পৰ্যন্ত পানীৰ উপচি হৈছে এয়া হৈছে উন্নয়নৰ কথা কৈ থকা চৰকাৰৰ দিনতে স্মাৰ্ট চিটিৰ কথা কৈ থকা চৰকাৰৰ দিনতে দাদা কেনেকুৱা অৱস্থা তোমাৰ গুৱাহাটীত খুব বেয়া এইটো ইমান বানপানী চৰকাৰে শুই আছে চৰকাৰেতো এইবিলাক দেখাই নাপায় চৰকাৰে খালি অকল ভোট দিব লাগে জিকাব লাগে চৰকাৰে এইখিনি আৰু কি ক'ম আৰু বৰষুণ দিলেই পানী বৰষুণ দিলে এতিয়া আপোনাৰ নালাবিলাক ভালকৈ ঠিক নকৰে সিহঁতে সেইকাৰণে পানী ইমান ভৰ্তি হৈ যায় নিশ্চিতভাৱে এয়া হৈছে স্থানীয় লোকৰ মন্তব্য কিয়নো বৰষুণ গ'লে এনেধৰণৰ যি কথা সেই কথা যিহেতু নলা নৰ্দমাসমূহ যেতিয়া তেওঁলোকে চাফা কৰিব লাগে বা পৰিষ্কাৰ কৰিব লাগে সেই সময়ত নকৰি তেওঁলোকে যেতিয়া নকৰিব লাগে তেতিয়া কৰে অৰ্থাৎ চাফা কৰাৰ যিবোৰ জাবৰ জোথৰ বা মাটি সেই মাটিসমূহ তেওঁলোকে নলাৰ ওপৰতে থৈ দিয়ে আৰু পুনৰ সেই বৰষুণ দিয়াৰ পিছতে নলাসমূহত পৰি নলাসমূহ ভৰ্তি হৈ পৰে ফলত এই যি পানী ওলাই যোৱা যি নলাসমূহ এই নলাসমূহ বন্ধ হৈ পৰাৰ ফলত এনেধৰণৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আমি স্থানীয় লোকসকল আছে তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকৰ ৰবট নাৱত লোকসকল স্থানীয় লোকসকলে ঘৰৰ পৰা ওলাই আহিছে নিজৰ অফিচ কাছাৰী তেওঁলোকে ওলাই যাবৰ কাৰণে সময় হৈছে যিহেতু তেওঁলোকে এনেদৰে ওলাই আহিছে আমি ৰবট নাৱত যাবলৈ চেষ্টা কৰিম আৰু এনেদৰে দৃশ্য দেখুৱাইছোঁ আৰু পোনে পোনে তেওঁলোকৰ লগত কথা পাতিব মোৰ সহযোগী অবিনাশে আগুৱাই আহিছোঁ আমি ভিতৰৰ ভাগলৈ যাম যিহেতু এই অঞ্চলতে বহু কেইগৰাকী লোকে জলবন্দী হৈ আছে সেইসকল লোকৰ ঘৰৰ ভিতৰৰ পৰিৱেশ আমি দেখিবলৈ চেষ্টা কৰিম আমি ৰবট নাৱত উঠি সেইসকল লোকৰ ওচৰত যাবলৈ চেষ্টা কৰিম বাইদেউ আপোনাৰ ওচৰতো আহিছোঁ কেনেকৈ আছে বাইদেউ কালি ৰাতি মই ঘৰত যাব পৰা নাই অফিচৰ পৰা আঠগাঁও অফিচৰ পৰা আহি মই ইয়াতে আহিছোঁ আহি যাওয়াৰ উপায় নাই ৰাতি 10টা বজাত মই আমার দেওৰত ঘৰ গ'লোঁ পল্টন বজাৰ থাকে তাৰ পৰা এতিয়া আহিছোঁ এতিয়া আমাৰ প্ৰেছাৰৰ টেবলেটটো নানিলে নহয় সব টেবলেট ঘৰত গৈ আছোঁ আকৌ আনি দিব মোক ইয়াতে কালি ঘৰলৈ যাব নোৱাৰে কালি ইয়াতে আছি ৰাতি 10টা পৰ্যন্ত মই ইয়াতে আঠগাঁও 6টাৰ সময় আমাৰ অফিচ ছুটি হয় যেতিয়াই বৰষুণ দিয়ে ৰুক্মিণী গাঁৱত কিন্তু এনে অবৰ্ণনীয় পৰিস্থিতি হয় একদম মানে ভয়াবহ তাৰে মই 20-21 বছৰ ধৰি ইয়াতে আছোঁ 24 বছৰ ধৰি এনেকুৱা হোৱা নাই 5-6 বছৰ ধৰি এনেকুৱা হৈছে এইটো কণ্ডিশ্যনটো পুৰা বেয়া হৈ গ'ল মানে হৰিবল কণ্ডিশ্যনছ ন নিশ্চিতভাৱে এয়া হৈছে স্থানীয় লোকৰ মন্তব্য কিয়নো তেওঁলোকে কালি নিশাৰ পৰা এনেদৰে জলবন্দী হৈছে নিজ বাসগৃহত যাবলৈ নোৱাৰি কি কৈছে বাইদেউ মৰ্ণিং যেটো ড্ৰেছত মই গৈছিলোঁ মই এনেকাই আছোঁ এতিয়া এই কণ্ডিশ্যনত মই কি এতিয়া জলবন্দী হৈছে ঘৰত ভিতৰত ওলাই কিন্তু উঠা মানে আমাৰ বাউণ্ডাৰীটোত গৈছে এতিয়া মই গৈ আছোঁ মই মেডিচিনবিলাক চব আনো মোৰ হাজবেণ্ড দুখী আছে আনিব লাগে মেডিচিন নানিলেতো নহ'ব না সব মেডিচিন ঘৰত এয়া হৈছে ৰুক্মিণী গাঁৱৰ বাসিন্দাসকল আমি দৃশ্য দেখুৱাইছোঁ ভিতৰ ভাগৰ পৰিৱেশ দিয়াৰ চেষ্টা কৰি আমি ৰবট নাৱৰ ভিতৰত উঠি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ আৰু এই যিসকল লোক জলবন্দী হৈ আছে বা যিসকল লোকে এই কৃত্ৰিম বানপানীৰ বাবে তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা ওলাব পৰা নাই খাদ্যৰ অভাৱত তেওঁলোকে আছে মেডিচিনৰ অভাৱত থাকিব আছে দোকান পোহাৰ সকলো বন্ধ হৈ পৰিছে আমি ভিতৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ আৰু এয়া হৈছে ৰুক্মিণী গাঁৱৰ দৃশ্য এক প্ৰকাৰ ক'ব লাগিব যে যেতিয়াই বৰষুণ দিয়ে তেতিয়াই এই স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীৰ এই যি দুৰ্দশা এতিয়া গুৱাহাটী মহানগৰীৰ লোকসকলে দুৰ্ভোগ ভুগি থাকিব লগা হৈছে আৰু যিহেতু ভিতৰৰ ভাগৰ অৰ্থাৎ ৰুক্মিণী গাঁৱৰ ভিতৰত যিহেতু এখন চৰকাৰী বিদ্যালয় আছে চৰকাৰী বিদ্যালয়খনৰ পৰিৱেশ একেবাৰে দুৰ্ভাগ্যজনক যিহেতু প্ৰতিটো কোঠালিতে একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে আমি এই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে বাসগৃহৰ দৃশ্য এই বাসগৃহৰ ভিতৰৰ ভাগলৈ পৰিৱেশৰ সোমাই গৈছে প্ৰতিটো বাসগৃহৰ প্ৰতিটো কোঠালিতেই হয়তো এতিয়া পানীৰে ভৰি পৰিছে দোকান পোহাৰ সকলো বন্ধ কৰিছে এইখন এখন দোকান এই দোকানখনৰ দেখা পোৱা গৈছে যে দোকানখনৰ আধালৈ পানীৰে উপচি পৰিছে প্ৰতিটো ঘৰে দেখুৱাইছোঁ যিবোৰ দুচকীয়া বাহন চাইকেল আন যিবোৰ বাহন আছে বাহনসমূহ কিন্তু এতিয়া পানীৰ তলত দেখা পাইছে এটা এপাৰ্টমেণ্টৰ দৃশ্য দেখুৱাইছোঁ এপাৰ্টমেণ্টৰ প্ৰথম মহলা এই প্ৰথম মহলাটো কিন্তু এনেদৰে পানীৰে উপচি পৰিছে এক প্ৰকাৰ ক'ব লাগিব ৰুক্মিণী গাঁৱৰ যিসকল লোক আছে এই লোকসকলে কিন্তু এতিয়া দুৰ্ভোগত ভুগিব লগা হৈছে এয়া হৈছে ৰুক্মিণী গাঁৱৰ যি
লোকসকল যি স্থানীয় লোক আছে এই লোকসকলে কিন্তু বছৰৰ পিছত বছৰ মাহৰ পিছত মাহ ধৰি এনেদৰে কৃত্ৰিম বানপানীত ভোগ কৰিব লগা হৈছে বৰষুণ দিলে তেওঁলোকে চিন্তিত হৈ পৰে আমি দেখি আছোঁ এনেদৰে এই দুচকীয়া বাহনসমূহৰ দৃশ্য দেখিছোঁ দুচকীয়া বাহনসমূহ এতিয়া পানীৰ তলত চাৰিচকীয়া বাহনসমূহ বিকল হৈ পৰিছে এক প্ৰকাৰ ক'ব লাগিব ৰুক্মিণী গাঁৱৰ এই যে যি দৃশ্য এই দৃশ্য অতি ভয়ংকৰ দৃশ্য হৈ পৰিছে যিহেতু গুৱাহাটীৰ মহানগৰ নহয় এখন মহাসাগৰলৈ পৰিণত হৈ পৰিছে কাৰণ ইতিমধ্যে আমি সকলোৱে দেখিছোঁ বা সকলোৱে পৰিলক্ষিত হৈছে যে প্ৰতিটো স্থানত গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত এনেদৰে একাঠু পৰ্যন্ত পানীৰে উপচি পৰিছে ঠিক একেদৰে ৰুক্মিণী গাঁৱৰ এই পৰিৱেশ দেখুৱাইছোঁ এয়া আমি প্ৰতিটো ঘৰৰ দৃশ্য অসম লাইভ 24 দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো ঘৰতে কিন্তু এনেদৰে প্ৰথম মহলাত তেওঁলোকৰ এই যি পানীৰে ভৰি পৰিছে দোকান পোহাৰ এয়া দোকান পোহাৰৰ দৃশ্যসমূহ দেখুৱাইছোঁ আদালৈ হয়তো যিবোৰ সামগ্ৰী আছে ভিতৰত এই সামগ্ৰীসমূহ হয়তো এতিয়া পানীৰ তলত হয়তো ব্যৱসায়ীসকলে ইতিমধ্যে চিন্তিত হৈ পৰিছে তেওঁলোকে কেনেদৰে পৰিয়াল পোহপাল দিব কেনেদৰে তেওঁলোকে দোকান চলিব এয়া দৃশ্য দেখুৱাইছোঁ এয়া আমি এখন চাৰিচকীয়া বাহনৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম বাহনখনৰ প্ৰায় পানীৰ তলত এতিয়া এয়া আমি পোনপটীয়া দৃশ্য দেখুৱাইছোঁ অসম লাইভ 24 দৰ্শকসকলক এয়া চাৰিচকীয়া যিখন বাহন এই বাহনখন এতিয়া পানীৰ তলত এক প্ৰকাৰ ক'ব লাগিব ৰুক্মিণী গাঁওবাসীৰ যি জীৱন এই জীৱন এতিয়া পানীৰ তলত ভয়ংকৰ হৈ পৰিছে দুচকীয়া বাহনে নহয় চাৰিচকীয়া বাহনো এতিয়া পানীৰ তলত সমগ্ৰ গুৱাহাটী মহানগৰৰ এতিয়া জলবন্দী হৈ পৰিছে এয়া আমি পোনপটীয়া দৃশ্য দেখুৱাইছোঁ যিখন চাৰিচকীয়া বাহন আছে বাহনখনৰ প্ৰায় সম্পূৰ্ণ পানীৰ তলত আনফালে যিটো এটা চাৰিচকীয়া বাহন বা গেৰেজ আছে গাড়ী ভাল কৰে গেৰেজ এটা আছে এই গেৰেজটো কিন্তু এতিয়া পানীৰ তলত প্ৰতিখন বাহন পানীৰ তলত থকা পৰিলক্ষিত হৈছে এক প্ৰকাৰ ক'ব লাগিব যে এনেদৰে দেখা পোৱা হৈছে দোকান পোহৰ ব্যৱসায় থকা প্ৰতিটো স্থানত ঘৰ দুৱাৰ সকলো এতিয়া পানীৰ তলত এয়া আমি পোনপটীয়া মোৰ সহযোগী অবিনাশক বাহনখন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া বাহনখন আমি পৰিলক্ষিত হৈছে চাৰিচকীয়া বাহনখন এতিয়া পানীৰ তলত আমি দেখুৱাইছোঁ এয়া পোনপটীয়াভাৱে এয়া হৈছে বৃহস্পতিবাৰে অহা সন্ধিয়া এজাক মুষলধাৰ বৰষুণ আৰু মুষলধাৰ বৰষুণৰ পিছতে এনেধৰণৰ এই যি অবৰ্ণনীয় পৰিস্থিতি এই পৰিস্থিতিৰ ফলতে হৈছে এনেদৰে এই বাহনখনৰ দৃশ্য আমি দেখুৱাইছোঁ এয়া হৈছে ৰুক্মিণী গাঁৱৰ থকা যিসকল লোকৰ বাহন এই বাহনসমূহ এনেদৰে পানীৰ তলত বাহনখন একেবাৰে সম্পূৰ্ণভাৱে পানীৰ তলত সোমাই পৰিছে আন যিবোৰ বাসগৃহ আছে বাসগৃহসমূহ কিন্তু পানীৰ তলত দেখা পোৱা গৈছে গেৰেজ এইটো এটা গেৰেজ হয় বাহন ভাল কৰে যি গেৰেজ এই গেৰেজ যেতিয়া পানীৰ তলত বিদ্যালয় এখন আছে ৰুক্মিণী গাঁও হাইস্কুল বিদ্যালয় এই বিদ্যালয়খনো কিন্তু এতিয়া সম্পূৰ্ণ পানীৰ তলত দেখা পোৱা গৈছে উপপথ মূল পথে নহয় উপপথ প্ৰতিটো উপপথতো কিন্তু একাঠু পৰ্যন্ত পানীৰে আপুনি যিমান ভিতৰলৈ গৈ আছে সিমানেই কিন্তু পানীৰ এগৰাকী লোকৰ মই দৃশ্য দেখুৱাইছোঁ এগৰাকী লোকে পানীৰ মাজত আছে এবুকু পৰ্যন্ত পানীৰ মাজেৰে তেখেতে আগবাঢ়ি গৈ আছে সেয়া দৃশ্য দেখুৱাইছোঁ অসম লাইভৰ দৰ্শক এবুকু পৰ্যন্ত পানীৰে দেখাইছোঁ অকল অসম লাইভ দৰ্শকৰ লগতে আমি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক গুৱাহাটী মৃগেন শৰণীয়া ডাঙৰীয়াক আমি দেখুৱাইছোঁ যে গুৱাহাটী মহানগৰীৰ কি দৃশ্য চাওক ইয়াত আমি উপপথত সোমাইছোঁ ৰুক্মিণী গাঁৱত থকা এটা উপপথ উদয়পথ এই উদয়ন পথৰ ভিতৰত দৃশ্য দেখুৱাইছোঁ উদয়ন পথত যিসকল লোকে বসবাস কৰে এই বসবাস কৰা লোকসকলৰ এই যি পৰিৱেশ এই পৰিৱেশ ভয়ংকৰ হৈ পৰিছে আমি দৃশ্যসমূহ দেখুৱাইছোঁ কোনো লোকে তেওঁলোকে বাহিৰলৈ ওলাব পৰা নাই প্ৰথম মহলত থকা লোকসকল হয়তো এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে তেওঁলোকে এই স্থান এৰি যাব লগা হৈছে নহয়তো দ্বিতীয় মহলত থাকিব লগা হৈছে এক প্ৰকাৰ ক'ব লাগিব ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰৰ এই যি স্মাৰ্ট চিটিৰ কথা কৈ থাকে উন্নয়নৰ কথা কৈ থাকে বেঙুনীয়া কৰাৰ কথা কৈ থাকে গ্ৰীণ চিটি কৰাৰ কথা কৈ থাকে সেইসকল দূৰত ৰাখি এই যে কৃত্ৰিম বানপানী ৰোধ কেতিয়া কৰিব তাক লৈ চিন্তিত হৈ পৰিছে কৃত্ৰিম বানপানী ৰোধ কৰিব পাৰিবনে এইখন চৰকাৰে তাক লৈ প্ৰশ্ন কৰিছে সাধাৰণ জনতাই প্ৰশ্ন কৰিছে স্থানীয় লোকসকলে কাৰণ যেতিয়া বৰষুণ দিব ঘৰৰ ভিতৰৰ পৰা ওলাব এয়া দেখুৱাইছোঁ দুখন চাৰিচকীয়া বাহন আৰু এখন দুচকীয়া বাহন এতিয়া পানীৰ তলত হয়তো বাহন কেইখন বিকল হৈ পৰিছে কাৰণ তেওঁলোকে পানীৰ মাজত আছে গোটেই নিশা পানীৰ তলত আছে এই বাহনসমূহ এটা পৰিয়ালৰ দেখুৱাইছোঁ পৰিয়ালটোৰ ঘৰৰ ভিতৰত সম্পূৰ্ণ জলবন্দী হৈছে আমি যিমানে ভিতৰলৈ গৈ আছোঁ সিমানে কিন্তু পানীৰ যি অভাৱ এই পানীৰ দেখা পোৱা গৈছে যি কৃত্ৰিম বানপানী গেৰেজৰ দৃশ্য দেখুৱাইছোঁ দুচকীয়া বাহন চাৰিচকীয়া বাহন ঘৰৰ ভিতৰত থকা প্ৰতিবিধ সামগ্ৰী কিন্তু এতিয়া পানীৰ তলত থকা দেখা যায় এগৰাকী ব্যক্তিৰ লোক আছে তেখেতক দেখুৱাইছোঁ ঘৰৰ পৰা ওলাব পৰা নাই প্ৰতিগৰাকী ঘৰৰ লোকসকলে যিহেতু তেওঁলোকে অফিচ কাছাৰী যোৱাৰ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে দোকান পোহাৰ খুলিবৰ কাৰণে অসুবিধা হৈ পৰিছে কাৰণ এই পথেৰে তেওঁলোকে কি বিশ্বাসত ওলাই যাব তাক লৈ কোনো চিন্তিত হৈছে কিয়নো গুৱাহাটী মহানগৰত
যেতিয়া কৃত্ৰিম বানপানী সেই কৃত্ৰিম বানপানীৰ পদপথেৰে গৈ কিন্তু বিভিন্ন সময়ত প্ৰত্যেকৰে বহুকেইগৰাকী লোক মৃত্যুমুখত পৰিছে সেই ভয়তে হয়তো আজি কোনো লোকে ঘৰৰ পৰা ওলাব নোৱাৰে কাৰণ গুৱাহাটী মহানগৰ কোন স্থানত উন্মুক্ত গাঁতৰ সৃষ্টি হৈছে সেই কথা আপুনি মই কোনোৱে নাজানো সেইবাবে হয়তো প্ৰতিগৰাকী লোকে সজাগ হৈ ঘৰৰ ভিতৰতে আবদ্ধ হৈছে কিন্তু চৰকাৰে এই ব্যৱস্থা কেতিয়ালৈকে কৰিব কৃত্ৰিম বানপানী ৰোধ কৰিব পাৰিবনে কৃত্ৰিম বানপানী নোহোৱা যি ব্যৱস্থা এই ব্যৱস্থা কেতিয়ালৈ ৰোধ কৰিব তাক লৈ প্ৰশ্ন এটা অট্টালিকাৰ দৃশ্য দেখিছোঁ এই অট্টালিকাটোৰ প্ৰায় আধালৈকে পানীৰে পৰিণত হৈছে দুচকীয়া বাহন এগৰাকী বাইদেৱে এই বোট নাৱেৰে লৈ আহিছিল আৰু তেখেতক এতিয়া ঘৰৰ ভিতৰলৈ থ'বৰ কাৰণে আহিছে আমি সেই লগে লগে আহিছোঁ দৃশ্যসমূহ দেখুৱাইছোঁ ভিতৰলৈ আমি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম যিহেতু ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম এই যি ৰুক্মিণী গাঁৱৰ উদয়ন পথৰ যিগৰাকী ব্যক্তি এই ব্যক্তিগৰাকী মূল পথত যিহেতু কাল নিশাৰ পৰা নিশা 10 বজালৈকে নিশাতে আছে অৱশেষত ঘৰলৈ আহিব নোৱাৰি তেখেতৰ সম্পৰ্কীয় সম্বন্ধীয় ঘৰলৈ গৈছিল আৰু আজি ৰাতিপুৱাই আহি তেওঁৰ নিজ বাসগৃহলৈ আহিছে আৰু নিজ বাসগৃহৰ দৃশ্য দেখুৱাইছোঁ এয়া হৈছে তেখেতৰ ঘৰৰ ভিতৰৰ যি দৃশ্য এই দৃশ্য দেখা পোৱা গৈছে ঘৰৰ প্ৰতিবিধ সামগ্ৰী এতিয়া পানীৰ তলত দুচকীয়া বাহন হওক চাৰিচকীয়া বাহন হওক বা ঘৰৰ যিবোৰ আচবাব আছে প্ৰতিবিধ সামগ্ৰী এতিয়া পানীৰ তলত দেখা পোৱা গৈছে আমি এয়া দেখুৱাইছোঁ তেখেতৰ ঘৰৰ ভিতৰতে প্ৰৱেশ কৰিছোঁ বাইদেউ এইটোৱে আপোনাৰ ঘৰ এইটো আমাৰ ঘৰ এইটো চাইড এইটো মই ভাড়াত থাকোঁ তলত এইটো ঘৰত কালি ৰাতিৰ পৰা মই আহিব পৰা নাই এতিয়া মই মানে একদম জৰুৰী আমাৰ আহিবই লাগে স্মাৰ্ট চিটি বুলি কোৱা হয় স্মাৰ্ট চিটি খালি ফ্লাইঅভাৰ বনাই আছে আৰু একো নহয় ন' লে আউট নাথিং ইজ দেয়াৰ জাষ্ট এ স্মাৰ্ট চিটি ঘৰত সোমালে আপুনি হয়তো ওলাব নোৱাৰিব হা আমি ওলাব লাগিবই আমাৰ নালে দিগদাৰ নিশ্চিত বাইদেউগৰাকীক নিশ্চিত হ'বলৈ আহিছে আমি দৃশ্য দেখুৱাইছোঁ তেখেতৰ ঘৰৰ ভিতৰৰ পৰিৱেশটো দৃশ্য দেখুৱাইছোঁ প্ৰতিবিধ সামগ্ৰী এতিয়া পানীৰ তলত এয়া হৈছে গুৱাহাটী মহানগৰীবাসীৰ দুৰ্দশা স্মাৰ্ট চিটিত থকা এই যিসকল লোক আছে এই লোকসকলৰ দুৰ্দশা উন্নয়নৰ কথা এয়া তেখেতক ধৰি দাঙি লৈ গৈছে যিহেতু জোৱানসকলে তেওঁলোকক ভিতৰলৈ লৈ গৈছে লৈ ভিতৰত প্ৰৱেশ কৰিছে এয়া আমি দৃশ্য দেখুৱাইছোঁ এয়া হৈছে স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীৰ দৃশ্য এয়া হৈছে দুৰ্দশাত ভুগি থাকিব লগা হৈছে গুৱাহাটী মহানগৰবাসীয়ে যেতিয়াই নিৰ্বাচন হয় নিৰ্বাচনৰ সময়ত প্ৰতিটো পথত গৈ যিসকল লোক আছে যিসকল নেতা আছে সেই নেতাসকলে প্ৰতিশ্ৰুতি দিয়ে কৃত্ৰিম বানপানী ৰোধ কৰিম উন্নয়নৰ কৰাৰ কথা কয় কিন্তু নিৰ্বাচন শেষৰ পিছত জানো তেওঁলোকে এবাৰ ঘূৰি চাইছে এই যে কৃত্ৰিম বানপানী কেনেদৰে ৰোধ কৰিব এই অঞ্চলৰ লোকসকলে কেনেদৰে বসবাস কৰি আছে তেওঁলোকে কি খাইছে কেনেদৰে আছে মেডিচিনৰ প্ৰয়োজন হৈছেনে ক'ত যাবৰ কাৰণে ওলাই সেই কথা তেওঁলোকে চিন্তা কৰিছে নে তেওঁলোকে AC ৰুমত বহি তেওঁলোকে এই যি টিভিৰ পৰ্দাৰ দৃশ্যসমূহ চাই আছে নে তেওঁলোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ প্ৰশ্ন কৰিছে স্থানীয় লোকসকলে বিভিন্ন স্থানত বিভিন্নগৰাকী লোক আছে জ্যেষ্ঠ লোকসকলে অসুস্থ লোকসকল আছে তেওঁলোকে হয়তো মেডিকেললৈ যাব বা হস্পিটেললৈ যাবৰ কাৰণে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ পৰিছে কিন্তু তেওঁলোকে যাব পৰা নাই আমি হয়তো অকণমান জিতুমণি ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আমি দেখুৱাইছোঁ আপোনালোকক ৰুক্মিণী গাঁৱৰ পৰিৱেশ যিহেতু এক বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে আৰু বহু লোক নিশাৰ ভাগত আবদ্ধ হৈ আছিল বিভিন্ন ঠাইত তেওঁলোকে থাকিব লগা হৈছে আত্মীয়ৰ ঘৰত থাকিব লগা হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোক জলবন্দী হৈ আছে যেহেতু পথৰ অৱস্থা তথৈবচ ক'ত কেনেদৰে লোকসকল আছে সেয়া কিন্তু কোনো খবৰ ৰখা নাই বৰ্তমান SDRF আৰু NDRFে অভিযান অব্যাহত ৰাখিছে সেই লোকসকলক স্থানান্তৰিত কৰি থকা হৈছে আৰু বহু সংখ্যক লোক কিন্তু এতিয়াও এনেদৰেই জলবন্দী হৈ আছে আৰু গুৱাহাটী মহানগৰীত এজাক বৰষুণতে এনেধৰণৰ দৃশ্য এতিয়া সুলভ